ৰঙিয়া অতিৰিক্ত সত্ৰ জিলা ন্যায়াধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান 4টা হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত বঞ্জিত বৈশ্য বসন্ত বৈশ্য সুৰেন বৈশ্য আৰু তিলক বৈশ্যক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহে ন্যায়াধীশ মুকুল চেতিয়াৰ আদালতে 2006 চনৰ 13 মেত ৰাতুল বৈশ্য নামৰ এজন লোকক নৃশংসভাৱে হত্যা কৰিছিল 4 অভিযুক্তই ঘটনাত জড়িত আনজন অভিযুক্ত ধৰ্মেশ্বৰ বৈশ্যৰ গোচৰ চলি থকাৰ সময়তে মৃত্যু হৈছিল আজি ৰঙিয়াৰ মহামান্য অতিৰিক্ত সত্ৰ ন্যায়াধীশ আদালত মুকুল চেতিয়াৰ আদালতে 4জন অপৰাধী ক্ৰমে বনজিত বৈশ্য সুৰেন বৈশ্য তিলক বৈশ্য আৰু বসন্ত বৈশ্য এই 4জন অপৰাধীৰ দোষী সাব্যস্ত কৰে আৰু তেওঁলোকৰ বিৰুদ্ধে IPC 302/34 এই ধাৰাত দোষী সাব্যস্ত হৈ তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড বিহে আৰু 5,000 টকাকৈ জৰিমনা বিহে আৰু এই 5,000 টকাৰ জৰিমনা অবিহনে তেওঁলোকক আৰু 1 মাহৰ চিভিল ইমপ্ৰিজনমেণ্ট আজি ঘোষণা কৰে অপৰাধটো এই আছিল যে তেওঁলোকে হৰিচৰণ বৈশ্যৰ যিজন ভায়েক আছিলে সেই ভায়েকক 2006 চনত নিজৰ ঘৰতে তেওঁক জাঠি জোংসহ লাঠি আদিৰে তেওঁক মাৰধৰ কৰিছিলে আৰু এই মাৰধৰ কৰাৰ ফলত তেওঁৰ এই ঘৰতে তেওঁৰ মৃত্যু হৈছিলে